এখেতৰ নাম হৈছে খুছদিল শ্বাহ, পাকিস্তানৰ এজন ক্ৰিকেটাৰ। সকলোৱে চিনি পায় এখেতক। শেহতীয়াভাৱে পাকিস্তানে নিউজিলেণ্ডত ছিৰিজ খেলিবলৈ গৈছিল, য'ত নেকি T20 ছিৰিজত 4-1 লজ্জাজনক পৰাজয় তেওঁলোকে লাভ কৰে আৰু লগতে এদিনীয়া ছিৰিজত 3-0 হোৱাইট ৱাছ তেওঁলোকে লাভ কৰে। ইমান বেয়াকৈ হৰাৰ পাছত পাকিস্তানী খেলুৱৈসকলৰ মন মগজু যেন বেয়া হৈ গৈছিল আৰু সেইবাবেই খেল শেষ হোৱাৰ পাছতে আক্ৰমণ কৰিবলৈ দৌৰি গ'ল খুছদিল শ্বাহ। কেইজনমান দৰ্শকে তেখেতক বেয়াকৈ কৈ আছিলে পাকিস্তানী ক্ৰিকেট টীমৰ বিষয়ে, যথেষ্ট ট্ৰলিং দি আছিলে আৰু সেইবাবেই খুছদিল শ্বাহে নিজকে কণ্ট্ৰল কৰিব নোৱাৰি সেই বেয়াকৈ কৈ থকা দৰ্শকসকলৰ ওপৰত জঁপিয়াই পৰিবলৈ দৌৰি গৈছিল। আৰু এই গোটেই ঘটনাটো সমস্ত ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে, সকলোৱে শ্বেয়াৰ কৰিছে, সকলোৱে একেমুখে গৰিহণা দিছে যে ভদ্ৰলোকৰ খেল ক্ৰিকেটত এইবিলাক কেনেকুৱা অভদ্ৰ আচৰণ পাকিস্তানী খুছদিল শ্বাহৰ দ্বাৰা। আৰু পাকিস্তানী সমৰ্থকসকলেও কিন্তু এইবিলাক সমৰ্থন কৰা নাই। বহুতো পাকিস্তানী সমৰ্থকে কৈছে যে গোটেই টীমটোক নিউজিলেণ্ডৰ জেলত ভৰাই থ'ব লাগে, তেতিয়া নতুন প্লেয়াৰ আহিব আৰু তেতিয়া নতুন প্লেয়াৰ ভাল কৰিব, এইটো টীমৰ দ্বাৰা একো নহ'ব। এনেধৰণে কিছুমান পাকিস্তানী সমৰ্থকেও মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। যি কি নহওক, এই গোটেই ঘটনাটোৰ পাছত পাকিস্তান ক্ৰিকেট বোৰ্ডেও স্পষ্টীকৰণ দিবলগীয়া হৈছে যে তেওঁলোকে কৈছে যে দৰ্শকৰ ফালৰ পৰা অভদ্ৰ মন্তব্য কৰিব নালাগে, দৰ্শকৰ ফালৰ পৰা এনেকুৱা কৰি থকাৰ কাৰণে এনেকুৱা ধৰণৰ অৱস্থা হ'ল বুলি পাকিস্তানী ক্ৰিকেট বোৰ্ডৰ ফালৰ পৰা স্পষ্টীকৰণ দিয়া হৈছে। বহুতে কৈছে পাকিস্তানী সমৰ্থকে যে পাকিস্তানী ক্ৰিকেটাৰবিলাকে এইবোৰৰ জৰিয়তে ভাইৰেল হ'ব বিচাৰে, কোনো প্ৰদৰ্শন নাই, এনেকুৱা ধৰণৰ কৰিয়ে তেওঁলোকে বিখ্যাত হ'ব বিচাৰে। গতিকে এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰিব, এটা শ্বেয়াৰ কৰি দিব আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। তেতিয়ালৈকে ধন্যবাদ।